হাই গাইজ, কি খবৰ? ভালে আছেনে? এয়া আমাৰ ঘৰৰ জেঠুকা হয়। পাত কেইটামান ধুনীয়াকৈ ছিঙি আৰু ধুই ল'লোঁ। ধুই পেলাই ইয়াৰ পৰা ঠাৰিকেইডাল পেলাই এই পাতখিনি পটাত ধুনীয়াকৈ পিচি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিক্সিতো ল'ব পাৰে। মিক্সিতকৈ মই ভাবোঁ পটাত বেছি ভাল হয়। মানে চুলিত ঘঁহা হওক, আপোনালোকে হাতত লোৱা হওক, ধুনীয়াকৈ নিজে জোখ কৰি ল'ব পাৰিব পটাত পিচি। কিন্তু মিক্সিত তেনেকুৱা নহয়, বেছি মানে পাতল হৈ যায় বস্তুটো। আৰু এয়া পটাত আমাৰ মায়ে পিচি আছে, ধুনীয়াকৈ পিচা গৈছে। ঠাৰিখিনি থাকিলে ভালকৈ পিচা নাযায়, গতিকে ঠাৰিখিনি অকণ ধুনীয়াকৈ আঁতৰাই ল'ব। এয়া জেঠুকাত পানী অকণমান মিক্স কৰি পাতল কৰি চুলিত লগাইছোঁ। আপোনালোকে জোখ কৰি ল'ব পাৰে চুলিত। আৰু জেঠুকা চুলিত লগোৱা বহুত ভাল হয়, ৰঙাও হয়, ডাঠ হয় আৰু চুলি নাফাটে। এয়া দেখিছেনে জোখটো? আপোনালোকে আপোনালোকৰ নিজৰ মতে জোখ কৰি চুলিত ঘঁহিব পাৰে। এয়া দেখিছেনে? আৰু মই এয়া লগাই এদিন থাকি পিছদিনাখন মূৰ ধুইছোঁ। চুলিখিনি ধুনীয়াকৈ ফালি পেলাই এনেকৈ হাতেৰে ধুনীয়াকৈ মিলি চুলিখিনি লগাই দিব, যাতে পাতত ধুনীয়াকৈ লাগি যায়। তাৰ পাছতে মই হাতত লৈছিলোঁ। এয়া হাতত লৈছোঁ, লৈ 3 ঘণ্টামানৰ পাছত ধুই হাতখন এটা ধুনীয়া কালাৰ উঠিছে। তো ভিডিঅ'খিনি ইমানতে সামৰিছোঁ। যদি চাই ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।